যোৱাকালি নিশাৰে পৰা মনটো অলপ বেয়া আৰু এটা দৃশ্য মনত বাৰে বাৰে ভাহি আহিছে। কেইখনমান মুখ মনত বাৰে বাৰে ভাহি আহিছে আৰু পাহৰিব ট্ৰাই কৰিও মই আচলতে সেই মুখকেইখন সেই দৃশ্যটো পাহৰিব পৰা নাই। মনত বেয়াকৈ সোমাই গৈছে আৰু মই আপোনালোকক পোনপ্ৰথমে অনুৰোধ কৰিম, যিসকল মোৰ ছাবস্ক্ৰাইবাৰ আছে বা যিসকলে মোৰ ভিডিঅ'বিলাক চায়, মই প্ৰত্যেকজন ভিউৱাৰ্ছক বা প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰকে মই অনুৰোধ জনাইছোঁ, এই ভিডিঅ'টো যাতে আপোনালোকে অলপো কুণ্ঠাবোধ নকৰি যেন এটা শ্বেয়াৰ কৰি দিয়ে। আপোনালোকে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত যাতে অলপো সংকোচ নকৰে, কিয়নো আপোনাৰ এটা শ্বেয়াৰে হয়তো এটা পৰিয়াল বা কেইজনমান হয়তো লোকৰ জীৱন হয়তো সলনি কৰিব পাৰে। আচলতে আজিৰ ভিডিঅ'টো বনোৱাৰ বিশেষ এটা কাৰণ, মই আপোনালোকক পোনপ্ৰথমে এটা ভিডিঅ' ক্লিপ আপোনালোকৰ আগত লগাই দিছোঁ। আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক আৰু ভিডিঅ' ক্লিপটো চাই আপোনালোকক মই গোটেই কথাখিনি বিতংভাৱে ক'ম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু কথাখিনি আপোনালোকে শুনি লৈ হয়তো আপোনাৰো চকু সেমেকি উঠিব, হয়তো আপোনাৰো মনটোৱে কান্দি উঠিব। আৰু মই পোনপ্ৰথমে ক্লিপটো লগাই দিছোঁ, আপোনালোকে চাই লওক। বাহিৰত বনায়। মোৰ নাম চৈত্যগা। মোৰ গড় ভাঙিলে বঙাৰ পিছত লেট্ৰিন চৰকাৰী লেট্ৰিনত শুবলগীয়া হৈছে। এইকাৰণে চৰকাৰক বেয়া পাইছোঁ, কাৰণ এতিয়াই 4জন ল'ৰা দুটা, মাইকী মানুহ মই, ইফালে গৰমত শুব নোৱাৰে। কিমান বছৰ পাছ? 8 বছৰ। মিটিঙৰ ভিতৰত আমি চৰকাৰে একো আমাক দিয়া নাই। যেনিবা কণ্ট্ৰলত চাউলটো পায়, তাৰপাছত অৰুণোদয় নাপায়, গৰু পোৱা নাই, চৰকাৰে আমাক একো দিয়া নাই। তাৰপাছত এইকাৰণে চৰকাৰে দিছিল, লেট্ৰিন এটা দিছিলে, এইকাৰণে ইউজ কৰা নাই। তাৰপাছত আমি ইয়াতে সোমাই আছোঁ। কেইজন থাকে বাৰু? 4জন থাকে ইয়াত। তাৰপাছত গৰমত শুব নোৱাৰে। আমি কেইটা বজাত শুৱে? আমি 10টা বজাত আমি শুৱে, গৰমত থাকিব নোৱাৰে। চৰকাৰৰ ফালৰ পৰা সাহায্য পোৱা নাই, ঘৰ পোৱা নাই নে? পোৱা নাই আমি। হয়, এই ক্লিপটো হয়তো বহু লোকে ইতিমধ্যে দেখা পাইছে। ছ'চিয়েল মিডিয়াত ইতিমধ্যে বিভিন্নজন ব্যক্তিয়ে শ্বেয়াৰ কৰিছে আৰু অসমৰ খুবেই জনপ্ৰিয় এজন ইউটিউবাৰ সময় গগৈ, আৰু সময় গগৈৰ ইউটিউব চেনেলতো এই আচলতে পৰিয়ালটি বা এই ভিডিঅ'টিৰ আচলতে প্ৰচাৰ হৈছে, এই পৰিয়ালটিৰ কথা প্ৰচাৰ হৈছে। আৰু মইনো কিয় বনালোঁ এই ভিডিঅ'টো? মই সদায় অলপ কথাবিলাক বেলেগ ধৰণে ক'বলৈ বা বেলেগ ধৰণে ভাবিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে, আশা কৰোঁ আপোনালোকে মোৰ কথাকেইটা, আপোনালোকৰ মতামত কি, মোৰ কথাকেইটা শুনি আপোনালোকেও জনাব। মই পোনপ্ৰথমেই এইটোৱে ক'ব বিচাৰিছোঁ যে
আজিৰ দিনতো যেতিয়া আমাৰ চৰকাৰে দাবী কৰে যে আমি অসমৰ পৰা বা সমগ্ৰ ভাৰতবৰ্ষৰ পৰা এই যি দৰিদ্ৰতা শেষ কৰিম, দৰিদ্ৰতা নাইকিয়া কৰিম বা মানুহক আঁচনিৰ ওপৰত আঁচনি দিছে, কিবা দিছে, কিন্তু এনে সময়তো আজিৰ দিনতো এনে এটা পৰিয়াল, যিটো পৰিয়ালে আচলতে আজি বছৰ ধৰি এটা লেট্ৰিন আৰু এটা বাথৰুমত আচলতে জীৱন যাপন কৰি আহিব লগা হৈছে। এইটো আচলতে কিয় হৈছে? হয়তো এই যি পৰিয়ালৰ দুৰ্দশা বা এই পৰিয়ালটো যেনেদৰে চলি আহিছে, এই খবৰটো চৰকাৰৰ সেই মানুহসকলে কিয় নাপায় বা নে তেওঁলোকে দেখিও নেদেখাৰ ভাও জুৰে নেকি? যে প্ৰত্যেকবাৰেই এনে পৰিয়ালৰ ভিডিঅ' মই দেখিবলৈ পাওঁ। আপোনালোকে হয়তো যিসকলে ছাবস্ক্ৰাইবাৰ হয় সময় গগৈ যি আমাৰ চেনেলটোৰ, তো সময় চেনেলটোৰ আচলতে যিসকল ছাবস্ক্ৰাইবাৰ, সেই ছাবস্ক্ৰাইবাৰসকলে জানে যে তেখেতে ইতিমধ্যে বহু এনে লোকক সহায়ৰ হাত আগবঢ়াইছে বা তেওঁ যিমানখিনি কৰিব পাৰে তেওঁ চেষ্টা কৰিছে। আৰু তেখেতে সদায় সেইটো বস্তু মই তেখেতক চেলুট দিওঁ। আৰু তেখেতে সদায় চেষ্টা কৰে যে কোনোবা এটা পৰিয়ালক যাতে কোনোবা এটা কিবা এটা হ'লেও মানে সহায় কৰিব যাতে পাৰে। আৰু তেখেতে অৱশেষত গৈ এই পৰিয়ালটোৰ ওচৰো পালেগৈ। আৰু আচলতে তেখেতেই প্ৰথম আমাৰ অসমক বা অসমৰ মানুহসকলক এই এনেধৰণৰ বহু পৰিয়ালৰ লগত চিনাকি কৰাই দিছিলে, যি পৰিয়ালে আচলতে এনেধৰণে জীৱন যাপন কৰিব লগা হৈছিলে, আৰু এই পৰিয়ালটো তাৰে এটা অংশ। কিন্তু মোৰ প্ৰশ্ন সেইসকল লোকলৈ, যিসকল লোকে নিজকে কোনোবা এটা ৰাজনৈতিক দলৰ মই নেতা হয় বুলি বগা চাৰ্ট, দামী জিন্স পেণ্ট, ক'লা চশমা লগাই গাড়ী লৈ যেতিয়া গাঁৱে মেলে মিটিঙে যেতিয়া ঘূৰি ফুৰে, গাঁৱৰ যেতিয়া ইলেকশ্যনৰ সময় হ'ব, গাঁৱৰ মেল মিটিঙত যেতিয়া ঘূৰি ফুৰে, সেইসকল নেতা যিসকলে আচলতে নিজকে কোনোবা এটা ৰাজনৈতিক দলৰ মানে সক্ৰিয় নেতা বুলি নিজকে ক'ব বিচাৰে, সেই নেতাসকল আচলতে এই মানুহসকলক দেখা নাপায় নেকি, নে দেখিও আওকাণ কৰে নেকি? আজি মই পোনপটীয়াকৈ কৈছোঁ, এইখন চৰকাৰ, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, বিজেপি চৰকাৰ, এই চৰকাৰখনে যাতে চেষ্টা কৰিছে যাতে গাঁৱে ভূঞে সকলো জেগাতে যাতে এনেধৰণৰ কিছুমান বস্তুৰ পৰা মানুহক উদ্ধাৰ কৰিব পাৰে, বা এনেধৰণৰ কিছুমান যিটো বস্তু আচলতে চৰকাৰৰ চকুত নপৰে, সেই চকুত নপৰা বস্তুটোক যাতে বিচাৰি উলিয়াব পাৰে বা তেওঁলোকৰ সহায়ৰ কাৰণে অকণমান কিবা এটা কৰিব পাৰে, তেনে ক্ষেত্ৰত আচলতে সহায় হ'বৰ কাৰণে এই চৰকাৰে গাঁৱে ভূঞে আচলতে যুৱ মৰ্চা, মহিলা মৰ্চা এনেধৰণৰ বহু গঠন কৰি দিছে। একোখন কমিটি গঠন কৰি দিছে, ভাল কথা। কিন্তু মই ক'ব বিচাৰোঁ যে এই যি যুৱ মৰ্চা, মহিলা মৰ্চা কিবা বুলি কয়, এই যি কোনোবা এটা ৰাজনৈতিক দলৰ আচলতে নেতা বুলি নিজকে ক'ব বিচাৰে, সেইসকল লোকে এনেধৰণৰ পৰিয়ালবিলাকক কি দেখা নাপায় নেকি? কিয় আজিৰ এখন চৰকাৰ থকাৰ পিছতো, এখন সক্ৰিয় চৰকাৰ থকাৰ পিছতো কিয় এজন ইউটিউবাৰে আচলতে গৈ পেলাই সেই পৰিয়ালটোক সকাহ দিবলগীয়া হৈছে যে মই আপোনালোকক যিমানখিনি পাৰোঁ সহায় কৰিম? আৰু কিয় আচলতে সেই পৰিয়ালটোক মানুহে আওকাণ কৰিছে? তেখেতলোক না কোনোবা বাংলাদেশৰ পৰা আহিছে, না পাকিস্তানৰ পৰা আহিছে, না ক'ৰবাৰ পৰা আহিছে। তেখেতলোক এইখন অসমৰে অসমীয়া হয়। আৰু ইতিমধ্যে আপোনালোকে ক্লিপটোত দেখা পালে, সিহঁতৰ পৰিয়ালটোৰ আচলতে 4জনীয়া এটা পৰিয়াল, 2ডাল সন্তান আছে আৰু মাক দেউতাক। আৰু দেউতাক আচলতে বেমাৰী হয়, তেখেতে অসুস্থ হয়, তেখেতে কাম বন তেনেকৈ কৰিব নোৱাৰে। আৰু মাকে যি পাৰে কৰে,
লোকৰ ঘৰত খাবৰ কাৰণে ধান চাউল জাৰে, কিবা কৰে এনেধৰণৰ বহুত ধৰণৰ কাম কৰে। আৰু এই ভিডিঅ' ক্লিপটোত আপোনালোকে দেখা পোৱা সেই কণমানি যি ল'ৰাজন, তাৰ বয়স 12 বছৰ, ক্লাছ 6লৈকে পঢ়ি আচলতে সি স্কুল সামৰিলে। আৰু সিও আচলতে ঘৰখনৰ কাৰণে বহুত কষ্ট কৰি আছে, এই বয়সত কাম কৰিব লগা হয়। আৰু তাৰ ডাঙৰটো ককাইক আচলতে ডিব্ৰুগড়ত থাকে, তেওঁ কাম কৰি আছে। আৰু এই পৰিয়ালটো একচুৱেলি হয় মাজুলীৰ। আপোনালোকে হয়তো ইতিমধ্যে বহুতে এই ক্লিপটো পাইছে, শ্বেয়াৰো কৰিছে, কিন্তু মই ভিডিঅ'টো এইটো কাৰণেই বনালোঁ যে কিয় এজন ইউটিউবাৰে আচলতে সহায় কৰিবলৈ লগীয়া হ'ল। চৰকাৰখন ক'ত মৰি গ'ল? চৰকাৰখনেতো দাবী কৰি থাকে যে আমাৰ গোটেই সমগ্ৰ অসমৰ পৰা মানে দৰিদ্ৰতা শেষ কৰিম, নাইকিয়া কৰিম। দৰিদ্ৰতা শেষ কৰিম এনেকুৱাও দৰিদ্ৰ পৰিয়াল আছে, যিটো পৰিয়াল আচলতে এটা লেট্ৰিন আৰু এটা বাথৰুমত কেনেদৰে থাকিব লৈছে। আপোনালোকে দৃশ্যটো মই স্ক্ৰীণত লগাই থৈছোঁ, আপোনালোকে চাই আছে, দেখি আছে। কিমান এটা দুখ লগা খবৰ, দুখ লগা কথা। মই সেইকাৰণে অনুৰোধ জনাইছোঁ আপোনালোকক, যাতে আপোনালোকে এই ভিডিঅ'টো যিসকলে চাই আছে, এটা শ্বেয়াৰ প্লিজ কৰি দিব। কাৰণ হয়তো এটা আপোনাৰ শ্বেয়াৰে হয়তো কাৰোবাৰ চৰকাৰী বিষয়াৰ কোনোবা এনে ব্যক্তিৰ চকুত নিশ্চয় পৰিব, যিয়ে আচলতে তেওঁলোকক অকণমান হ'লেও কিবা এটা সহায় কৰিব বুলি মই আশাবাদী। তো গতিকে মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। এনেধৰণৰ পৰিয়ালো যে আজিৰ আমাৰ অসমতেই আছে বা আমাৰ মাজতেই আছে, মই ভাবিবই পৰা নাছিলোঁ। আমি জীৱনৰ সৰু কিছুমান প্ৰব্লেমক লৈয়ে আমি মানে বহুত ডিপ্ৰেশ্যনত গুচি যাওঁ যে মোৰ জীৱনত ইমান প্ৰব্লেম, কিন্তু আমিতো ধুনীয়াকৈ কৰি আছোঁ, খাই আছোঁ, ধুনীয়াকৈ থাকি আছোঁ, সকলোৱে আছে, কিন্তু আমিও মাজে মাজে ডিপ্ৰেশ্যনত যাওঁ। সকলো থাকিও আমি যেন আমাৰ একোৱেই নাই, আমি কিয় পৃথিৱীত আহিলোঁ, আমি এনেকৈ ডিপ্ৰেশ্যনত ভাগি পৰোঁ। কিন্তু এই পৰিয়ালটোলৈ চোৱাৰ পিছত মোৰ এনেকুৱা লাগিছে, আমাক ভগৱানে বহুত দিছে। আমাক যিখিনি দিছে সেয়া মই মানে পাবলগীয়াতকৈ মোৰ বহুত দিছে ভগৱানে। মই হয়তো সিমানৰ যোগ্যই নাছিলোঁ, তথাপিও ভগৱানে মোক বহুত দিছে। কিন্তু সেই পৰিয়ালটোৰ সঁচাকৈ বৰ দুখ লগা এটা কাহিনী। যোৱাকালি মই ভিডিঅ'টো ফেচবুকত আচলতে চাই থাকোঁতে পালোঁ, আৰু তাৰপিছতে মই লগালগ চাৰ্চ কৰি মই সময় কৰি সেই ইউটিউব চেনেলটোত মই চাৰ্চ কৰিলোঁ, তাৰ ব্লগটো চালোঁ। আৰু ব্লগটো চাই সঁচাকৈ বহুতেই এটা দুখ লাগিলে মোৰ। কালিৰ পৰা মনটো ভাল লাগি থকা নাই। মই ৰাতিপুৱাই শুই উঠি একাপ চাহ খাই মই পোনপ্ৰথমে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে, যাতে আপোনালোকে ভিডিঅ'টো চাই আৰু আপোনালোকে কথাখিনি গম পায়, বা আপোনালোকে দুই এজন নজনা মানুহকো আপোনালোকে গম পাবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো সেইটোৱেই আছিল মোৰ এটা সৰু ভিডিঅ'। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু আশা কৰোঁ সেই পৰিয়ালটোৱে যাতে সহায়ৰ হাত পায় ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা, তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। তো এইটো আছিল সৰু ভিডিঅ'। তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।